Hello everybody, most welcome to Hazoy Tutorial YouTube channel. This is Hazoy Dole. Aji আপোনালোকৰ মাজত কেইটামান ইম্পৰ্টেন্ট কথা শেয়াৰ কৰিম। বিকয় কিনি হৈছে যি সকলে বৰ্তমান এলপি স্কুলত চাকৰি কৰি আছে একেদকলে আপাৰ প্ৰাইমেৰী এসিস্টেন্ট টিচাৰত জয়েন কৰিব। অৰ্থাৎ এনেকুৱা পাৰ্টিও আছে যে বৰ্তমান এলপি ইউপি কোনোবা এটাত কৰি আছে তোমাৰ গেজেট টিচাৰ বা পোষ্ট গেজেট টিচাৰত নতুনকে নাম আইছে বা এপইন্টমেন্ট গেজেট টিচাৰত লব বা পোষ্ট গেজেট টিচাৰত লব। তেনে ক্ষেত্ৰত আমাৰ বেংক একাউণ্টৰ পৰা আৰম্ভ কৰি আমাৰ এনপিএছৰ যিখিনি ধন জমা হৈ আছে এইখিনি কি হ'ব তাৰ ওপৰত আলোচনা কৰিম। প্ৰথম কথাটো মই এক্সাম্পল হিচাপে লৈছো যাতে আপোনালোকে সহজে গুটেখিনি বিষয় ক্যাপচাৰ কৰিব পাৰে। সাপোজ মই এলপি স্কুলত কৰি আছো। এলপি স্কুল কৰি থাকোতে বৰ্তমান মোৰ স্যালাৰি তোমাৰ 38000 এটা সাপোজ ইমাজিন কৰাৰো 38000। সো এতিয়া মই আপাৰ প্ৰাইমেৰীত জয়েন কৰিম অৰ্থাৎ হেম স্কুলত এজ এসিস্টেন্ট টিচাৰ হিচাপে বা এজ এ সায়েন্স টিচাৰ হিচাপে জয়েন কৰিম। তেনে ক্ষেত্ৰত মোৰ স্যালাৰি বা মোৰ বেংক একাউণ্টৰ ক্ষেত্ৰত কি কৰিম। সো আপুনি যদি এলপি স্কুলত কৰি থাকোতে 38000 পাইছে কিন্তু আপুনি ইউপি আপাৰ প্ৰাইমেৰীত বা কোনোবা গেজেট টিচাৰ বা পোষ্ট গেজেট টিচাৰত জয়েন কৰিছে বুলি আপুনি 38 ৰ পৰা স্টাৰ্ট নহয়গে। আপুনি একেবাৰে বেসিকৰ পৰা স্টাৰ্ট হ'বগে। যেনেকৈ আমি আপোনালোকে এলপিত জয়েন কৰোতে প্ৰথম স্টাৰ্টিং স্যালাৰি পাইছিলে ঠিক তেনেকৈ স্টাৰ্টিং স্যালাৰিটোৱে পাব। অৰ্থাৎ যদি আপুনি ইউপি বা তোমাৰ আপাৰ প্ৰাইমেৰী বা গেজেট টিচাৰত জয়েন কৰে তেতিয়ালে খুব বেছি আপোনাৰ গুটেখিনি ডিডাক্ট কৰি পেলাই আপোনালোকে জব কৰি থকা মানুহ গুটেখিনি জানে গুটেখিনি ডিডাক্ট কৰি পেলাই খুব বেছি 31000 মানৰ পৰা স্টাৰ্ট হ'ব। আপোনালোকে নাভাবিব যে মই এলপি 38000 পাই আছিলো মই তাৰ পৰাই স্টাৰ্ট হ'ব নেকি। সো তেনেকুৱা নহয় আপোনালোকে নতুনকে চাকৰিত জয়েন কৰিছে সো তাৰ পৰা স্টাৰ্ট হ'ব। জাস্ট এঠাই আপোনালোকৰ প্ৰফিট আপোনালোকে নিশ্চয় জানে এই কাৰ্ডখন অৰ্থাৎ নেশনেল পেনশন সিস্টেম যেটো এনপিএছত আমাৰ প্ৰাণ নাম্বাৰ থাকে এই কাৰ্ডটো লাগিব। কিন্তু এই কাৰ্ডটো আপোনালোকে বিভিন্ন জব ৰিজাইন দি পেলাই বেলেগ বেলেগত জয়েন কৰিলে সেই প্ৰাণ নাম্বাৰটো বিচাৰিব। কিয় বিচাৰে যেটো আপোনালোকে কোনো এটা ডিপাৰ্টমেন্টত জব কৰি আছে জব কৰি টকাৰ সময়তে আপোনাৰ এনপিএছত বহুখিনি ধন জমা হৈ গৈছে সেই ধনখিনি আপুনি নতুন চাকৰি জয়েন কৰিলে এই একাউণ্টটোতে আপোনাৰ এনপিএছ পইচাখিনি জমা হৈ থাকিব। তাৰপিছতে বেংক একাউণ্টৰ কথাটো মই কম যে আপোনালোকে সেম বেংক একাউণ্টে দিব। বহুতে ভাবিব যে মই বৰ্তমান লোন আছে মই বেলেগ একাউণ্ট দিম তেনেকে নকৰিব। আপোনালোকে আগতে চাকৰি কৰি থাকোতে যেটো একাউণ্ট দিছিলে যেটো বেংক একাউণ্ট দিছিলে এই একাউণ্টটোকে আপোনালোকে দিব তেতিয়া আপোনালোকৰ বহুতখিনি প্ৰফিট হয়। আমি চাকৰিত জয়েন কৰিলে বেলেগ বেলেগ কি হয় তোমাৰ চাকৰিত জয়েন কৰি থাকিলে বেলেগ বেলেগ কিবা দিব নালাগে বেংক একাউণ্ট দিব নালাগে তেতিয়া আমাৰ সেফটি নহয়। এটো ৰিসাৰ্চ সকলেও বহুতখিনি বা ইকোনমিক্সৰ বা অৰ্থনীতিবিদ সকলে এই বিষয়ত এনালাইসিস কৰিছে যে আমি যদি বাৰে বাৰে চাকৰি ৰিজাইন দি পেলাই নতুন নতুন চাকৰিত জয়েন কৰো তেতিয়া আমি বেলেগ বেলেগ একাউণ্ট দিব লাগে নে নালাগে এটোৰ বিষয়ত বহুলভাৱে আলোচনা কৰিছে। আৰু ইকোনমিক্স বা অৰ্থনীতিবিদ সকলে এঠাই কথা কৈছে যে আমি বেলেগ বেলেগ চাকৰি জয়েন কৰিলেও একেটা একাউণ্টে দিব লাগে তেতিয়া আমাৰ সেফটি হয় ডাটাখিনি আমাৰ সেম থাকে আমাৰ মানে লস নহয় আমাৰ লাভদায়কে হয়। সো সেই কথাটো আপোনালোকে মনত ৰাখিব বেলেগ বেলেগ একাউণ্ট চেঞ্জ কৰিব আৰু এইখিনি আৰু জয়েন প্ৰচেছটো আপোনালোকে জানে এনঅসি দিব লাগিব। এনঅসিটি ইতিমধ্যে উলিয়াইছে আপোনালোকে। তাৰ পিছতে ৰিজাইনৰ ওপৰত যদি কওঁ যেটো 10 অক্টোবৰত এপইন্টমেন্ট দিব কিন্তু আপোনালোকে এতিয়াই ৰিজাইন নকৰিব দুদিন মানৰ আগত যেতিয়া আপোনালোকৰ ফাইনেল মেৰিট লিষ্টত নাম আহিব তেতিয়াই ৰিজাইন কৰিব। এনেকুৱা বহু পাৰ্টি আছে যে মই এলপি ইউপিত বা গেজেট টিচাৰ বা পোষ্ট গেজেট টিচাৰ মোৰ প্ৰভিজনেল মেৰিট লিষ্ট আইলে সব চাকৰিটো ৰিজাইন দিম তেনেকে কৰে। সো তেনেকে নকৰিব। যেতিয়া আপোনালোকৰ নাম ফাইনেল মেৰিট লিষ্টত নাম আহিব আৰু আমুক তাৰিখে এপইন্টমেন্ট দিব অৰ্থাৎ 10 তাৰিখে এপইন্টমেন্ট দিব তেতিয়ালে আপোনালোকে 7-8 অক্টোবৰ মানত আপোনালোকে চাকৰিটো ৰিজাইন দিব। ৰিজাইন দি আপোনালোকে এই নতুন এপইন্টমেন্টটো ল'ব পাৰিব। বহুত দিনৰ আগতে ৰিজাইন দিলে মানে অলপ প্ৰবলেম হয় কাৰণ আপোনালোকে জানে চৰকাৰী চাকৰিবিলাকৰ প্ৰায় লোন থাকে বেংকত। সো
আমাৰ বহুতখিনি ইকনমিক্সৰ প্ৰভাৱ পৰেগে সো এটা কথা মনত ৰাখিব ৰিজাইন দিওতে বি কেয়াৰফুল জলদি কৰি নিদিব আৰু এনপিএছ ৰ পৰা আৰম্ভ কৰি বেংক একাউণ্ট এইখিনি সেম দিব আৰু সিস্টেমটো আগৰ গতে আপোনালোকৰ থাকিব সো হিকিনিকে শেয়াৰ কৰিলো আৰু ফলো কৰিব আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব লগতে বেল আইকনটো অন কৰি ৰাখিব যাতে মই নিউ ভিডিও দিলে আপোনালোকলৈ নটিফিকেশন যাব আৰু নটিফিকেশন যোৱাৰ লগে লগে আপোনালোকে ভিডিওটো চাব পাৰিব আৰু ভিডিও চালে আপোনালোকে নিশ্চয় কিবা এটা নতুন ইনফৰমেশন লাভ কৰিব Thank you so much for watching for this video.